নমস্কাৰ। আজি মোৰ পাঠ্যক্ৰমত মই আপোনালোকৰ বাবে দুটি প্ৰশ্ন লৈ আহিছোঁ। দুটি প্ৰশ্ন মানে একেটাই উত্তৰ হ'ব। প্ৰশ্ন দুটা হৈছে 1889 চনৰ পৰা 1940 চনলৈ অসমীয়া কবিতাত পাশ্চাত্যৰ প্ৰভাৱ আলোচনা কৰক বা বিশ্লেষণ কৰক। অন্যটি প্ৰশ্ন হ'ব জোনাকী যুগৰ কাব্য সাহিত্যত পাশ্চাত্যৰ প্ৰভাৱ কেনেদৰে পৰিছে আলোচনা কৰক। এতিয়া কথা হ'ল আধুনিক অসমীয়া সাহিত্য পাশ্চ আৰু পাশ্চাত্যৰ মিলনৰ ফলতেই গঢ় লৈ উঠিছিল। অসমীয়া সাহিত্যিকসকলে পশ্চিমীয়া সাহিত্যৰ প্ৰভাৱত বাৰুকৈ পৰিছিল, কিয়নো নতুন যুৱচামে শিক্ষা গ্ৰহণৰ কাৰণে বিদেশলৈ যাব লগা হৈছিল আৰু তেওঁলোকে সেই অধ্যয়নৰত অৱস্থাত পাশ্চাত্য সাহিত্য অধ্যয়ন কৰিব লগা হৈছিল আৰু সেই পাশ্চাত্য সাহিত্য কাব্য সাহিত্যৰ মোহনীয় ৰূপত তেওঁলোক আত্মহাৰা হৈ পৰিছিল। সেই অসমীয়া কাব্য সাহিত্যত পাশ্চাত্যৰ প্ৰভাৱ অতি গভীৰ, ফলত অসমীয়া কাব্য সাহিত্যত আমূল পৰিৱৰ্তন সাধন হ'ল। লগে লগে কি হ'ল, 1889 চন বুলি কৈছে। 1889 চনৰ পৰা আমি জানো যে 1889 চনত চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ সম্পাদনাত জোনাকী কাকতৰ জন্ম হৈছিল আৰু সেই জোনাকী কাকততেই প্ৰথম পাশ্চাত্যৰ প্ৰভাৱ আমদানি হৈছিল অসমীয়া কাব্য সাহিত্যলৈ। আৰু সেই পাশ্চাত্যৰ ৰমন্যাসিক কবি বা ৰমন্যাসিক ভাৱধাৰাৰ কবিতা প্ৰথম আৰম্ভ কৰিছিল চন্দ্ৰকুমাৰ আগৰৱালাদেৱে। তেওঁৰ প্ৰথম কবিতাটো আছিল বনকুঁৱৰী। এই বনকুঁৱৰী কবিতাটোত পাশ্চাত্যৰ প্ৰভাৱ বা পাশ্চাত্যৰ দৰ্শন দেখিবলৈ পোৱা যায়, কিয়নো চেমুৱেল কলেৰিজে কৈছিল যে অবিশ্বাসৰ আগ্ৰাসী বিতাৰণৰ কথা। তেখেতৰ সেই দৰ্শনটো বনকুঁৱৰী কবিতাটোৰ মূল ভাৱটোৰ লগত অতি জলজত পলপতকৈ ফুটি উঠিছে। আৰু ৰমন্যাসৰ যি ভাৱধাৰা, সেই ভাৱধাৰা মানৱতাবাদ, প্ৰকৃতিবাদ, কথা কবিতা, চনেট কবিতা বা গীতি কবিতা, অনুবাদমূলক কবিতা, এই সমূহ পাশ্চাত্যৰ ধাৰা জোনাকী যুগৰ কাকতৰ জৰিয়তে অসমীয়া কাব্য সাহিত্যত প্ৰভাৱ পৰিস্ফুট হয়। আমি ক'ব লাগিব যে চনেট কবিতাৰ কথা। চনেট কবিতা জনক কোন? যে হেমচন্দ্ৰ গোস্বামী। হেমচন্দ্ৰ গোস্বামী তেওঁ প্ৰিয়তমাৰ চিঠি কবিতাটো চনেট কবিতা হিচাপে প্ৰথম জন্ম দিছিলে আৰু তেওঁ পাশ্চাত্য সাহিত্যিক পেট্ৰাকৰ আৰ্হিত চনেট কবিতা ৰচনা কৰিছিলে। ঠিক তেনেদৰে পদ্মনাথ গোহাঞি বৰুৱাইও শ্বেক্সপিয়েৰৰ চনেটৰ আৰ্হিত তেওঁ চনেট কবিতা ৰচনা কৰিছিলে। ইয়াৰ উপৰিও এই যে এলিজাবেথিয়ান যুগৰ কবিসকলৰ উপৰিও হেৰি কেম্পিয়ন, ডাৰ্লি, মাৰ্ভেল আদি কবিৰ সুৰ সাগৰত আমাৰ কবিসকলে আৱহমান কৰিছিলে। ইয়াৰ উপৰি বেজবৰুৱাদেৱৰ কবিতাটো আমি গীতিধৰ্মী ধ্বনি পৰিলক্ষিত হোৱা দেখিবলৈ পাওঁ। তেখেতৰ বেলাত ধৰ্মী এই যে কবিতাসমূহ এয়া হ'ল পাশ্চাত্যৰ প্ৰভাৱ। তাৰপিছত বেজবৰুৱাদেৱৰ কবিতাত আমি পাশ্চাত্য কবি ৱৰ্ডছৱৰ্থৰ প্ৰভাৱ বিদ্যমান হোৱা দেখা পাওঁ, কিয়নো তেওঁ বেলাডৰ সুৰ, প্ৰকৃতি প্ৰেম, স্বদেশ প্ৰেম আদিত পাশ্চাত্য প্ৰভাৱ পৰিলক্ষিত হৈছে। বেজবৰুৱাদেৱৰ বসন্ত কবিতাটো পঢ়িলে ৱৰ্ডছৱৰ্থৰ লাইনছ ৰিটেন ইন আৰ্লি স্প্ৰিং কবিতাটোৰ লগত মিল থকা দেখা যায়। এতিয়া ৱৰ্ডছৱৰ্থৰ কবিতাৰ প্ৰভাৱ আমি দেখিলোঁ বেজবৰুৱাদেৱৰ কবিতাৰ ওপৰত, আৰু অন্যান্য কবিসকলৰ কবিতাটো ৱৰ্ডছৱৰ্থৰ প্ৰভাৱ বাৰুকৈ দেখা যায়। তাৰ পাছতে আমি আহিম পাশ্চাত্যৰ অন্য এটা ধাৰা আপোনাৰ কথা কবিতা। কথা কবিতাৰ জনক হ'ল যতীন্দ্ৰনাথ দুৱৰাদেৱ। যতীন্দ্ৰনাথ দুৱৰাদেৱে কথা কবিতা, কোনো কবিয়েতো সমালোচকে কৈছিল যে কথা কবিতা কোনো কবিতাই নহয়, কিন্তু ইও পাশ্চাত্যৰ প্ৰভাৱত প্ৰতিষ্ঠা লাভ কৰিলে। আৰু সেইখিনি সময় হৈছিল আপোনাৰ ধৰক বাঁহী কাকতৰ যুগত, মানে 1889 চনৰ পৰা বুলি কৈছে নাই, আমি এতিয়া 1889 চনৰ পৰা আহি বাঁহী কাকতৰ সময় পালোহি। এতিয়া তেওঁৰ যিটো কবিতা উমৰ তীৰ্থ, সেই উমৰ তীৰ্থটো কবিতাটো তেওঁ উমৰ খৈয়ামৰ অনুবাদৰ ওপৰত নিৰ্ভৰ কৰিছে আৰু ইয়াত ৰমন্যাসিক ভাৱধাৰা
এই কবিতাটোত ধুনীয়াকৈ পৰিস্ফুট হৈছে। এই পাশ্চাত্যৰ প্ৰভাৱত প্ৰভাৱিত হোৱা কবি অন্যান্য কবিসকল হৈছে আপোনাৰ ৰঘুনাথ চৌধুৰী, মফিজুদ্দিন আহমদ হাজৰিকা, ৰত্নকান্ত বৰকাকতি, নলিনীবালা দেৱী, দুৰ্গেশ্বৰ শৰ্মা, চন্দ্ৰকুমাৰ আগৰৱালা, দেৱকান্ত বৰুৱা, সূৰ্যকুমাৰ ভূঞা। এইসকল কবিয়ে অসমীয়া কাব্য পথাৰলৈ বহুমূলীয়া মুকুতা আমদানি কৰি আনিলে। যেনে ধৰক ওপৰত যে মই উল্লেখ কৰিছোঁ, গীতি কবিতা, কথা কবিতা, অনুবাদমূলক কবিতা, ৰমন্যাসিক ভাৱধাৰাৰ কবিতা, মানৱতাবাদ, এইবিলাক হৈছে ৰমন্যাসিক ভাৱৰ এইবিলাকেই হৈছে পাশ্চাত্যৰ ধাৰা। এই ধাৰাসমূহকে জোনাকী কাকতৰ জৰিয়তে আমাৰ কবিসকলে অসমীয়া কাব্য সাহিত্যলৈ আগুৱাই আনিছিলে। ইয়াৰ লগে লগে 1928 চনত ধৰক নলিনীবালা দেৱীৰ সন্ধিয়াৰ সুৰ, ৰহস্যবাদ। এই ৰহস্যবাদটো আমি পাশ্চাত্য সাহিত্যৰ প্ৰভাৱতে হোৱা বুলি ক'ব পাৰোঁ। যতীন্দ্ৰনাথ দুৱৰাৰ অতীতক নাযাবা পাহৰি, ইয়াত ৱৰ্ডছৱৰ্থৰ কবিতাৰ প্ৰভাৱ আমি দেখা যাওঁ। অদনে স্মৃতি নামৰ কবিতাটোৰ প্ৰভাৱ এই যতীন্দ্ৰনাথ দুৱৰাৰ অতীতক নাযাবা পাহৰি কবিতাটোত দেখা পোৱা যায়। এই সময়খিনি অসমীয়া নতুন কবিসকলৰ ওপৰত ৱৰ্ডছৱৰ্থ, কলেৰিজ, শেলী, জন কিটছ আদি কবিসকলৰ প্ৰভাৱ বিদ্যমান। উদাহৰণস্বৰূপে ইংৰাজী কাব্য সাহিত্যৰ ব্যক্তিসত্তাৰ যিটো কেন্দ্ৰস্থ ভাৱ, মই, মোক, মোৰ, এই ভাৱটো প্ৰথম আমি চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ কবিতাতে দেখিবলৈ পাওঁ। আৰু তেওঁৰ কবিতাত আমি গভীৰ মানৱতাবাদী দৰ্শনো দেখা পাওঁ। তেওঁ চন্দ্ৰকুমাৰ আগৰৱালাদেৱৰ কবিতাত ইয়াৰ উপৰিও শেলী আৰু কিটছৰ প্ৰভাৱো অনুভূত হোৱা দেখা যায়। যেনে ধৰক কিটছে কৈছিলে, এ থিং অফ বিউটি ইজ এ জয় ফৰ এভাৰ। তেনেদৰে চন্দ্ৰকুমাৰ আগৰৱালাই কৈছিল যে সুন্দৰৰ আৰাধনা জীৱনৰ খেল। ইয়াৰ উপৰিও আমি অনুবাদ সাহিত্যৰ কথা ক'ব পাৰোঁ। আমি ভাঙনি কোঁৱৰ হিচাপে জানো আনন্দ চন্দ্ৰ আগৰৱালাৰ কথা। এই ইংৰাজী সাহিত্যৰ পঢ়ি তাৰ অনুবাদ কৰি অনুবাদমূলক বহুতো কবিতা আমাৰ অসমীয়া কাব্য সাহিত্যত পোৱা যায়। তাৰে আমি জনক বুলি ক'ব পাৰোঁ আনন্দ চন্দ্ৰ আগৰৱালাদেৱ। এনেদৰে আমি বিশ্লেষণ কৰিলে দেখা পাওঁ যে অসমীয়াৰ কবিতাৰ প্ৰতিটো ধাৰাতে পাশ্চাত্যৰ প্ৰভাৱ বিদ্যমান। ইয়াৰ লগে লগে আমি আহি যাওঁ একে 1940 চনলৈ বুলি ক'লে। এইখিনি সময়লৈকে আমাৰ ৰমন্যাসবাদ, ৰোমান্টিকতাবাদ, প্ৰকৃতি প্ৰেম, মানৱ প্ৰেম, কথা কবিতা, চনেট কবিতা এইখিনি প্ৰভাৱ পৰিল। তাৰ লগে লগে 1939 চনৰ পৰা যেতিয়া মানে দ্বিতীয় বিশ্বযুদ্ধ হ'ল, তেতিয়া মানুহসকলৰ মানে বাস্তৱতাৰ প্ৰতি মানুহসকল ধাবিত হ'বলৈ ধৰিলে। আৰু তেতিয়া সেই ৰমন্যাসিক ভাৱধাৰা পৰিহাৰ কৰি মানুহে কি কৰিলে, বাস্তৱধৰ্মী কবিতা লিখিবলৈ ধৰিলে। মানুহে যি যন্ত্ৰণা পালে বিশ্বযুদ্ধৰ প্ৰভাৱত, মানুহৰ মনৰ পৰা সেই ৰোমান্টিক ভাৱধাৰা বা সেই ভাৱধাৰাটো শূন্য হৈ পেলাই এক নতুন কবিতাৰ নতুন ধাৰাৰ সৃষ্টি হ'ল। আৰু সেই ধাৰাতে বাস্তৱতাৰ ধাৰা হিচাপে 1940 চনত প্ৰতিষ্ঠা। ধৰক তেতিয়া কবিতাৰ বিষয়বস্তুবিলাকত ধৰক বিষয়বস্তু, ভাৱাদৰ্শ, প্ৰকাশভৰ্মী, শব্দ, চয়ন, ৰচনাৰীতি, ছন্দ প্ৰয়োগ, কল্পচিত্ৰ, নতুনত্বৰ প্ৰভাৱ, পুৰণি কাব্যৰীতি পৰিহাৰ কৰিলে 1889 চনৰ পৰা 1940 চনৰ এই সময়ছোৱাত আমি সেই পাশ্চাত্যৰ প্ৰভাৱ বুলি ক'লে এইখিনি কথাকে জুকিয়াই লিখিলে আমাৰ প্ৰশ্ন দুটাৰ উত্তৰ হ'ব। ধন্যবাদ। মই আপোনালোকলৈ আজি ইমানতে এই পাঠৰ ইমানখিনিয়েই আগবঢ়াই সামৰণি মাৰিলোঁ। আপোনালোকে যদি মোৰ চেনেলটোলৈ প্ৰথম আহিছে বা আগতেও চাইছে, ছাবস্ক্ৰাইব কৰিব আৰু লাইক কমেণ্ট কৰি মোক উৎসাহিত কৰিব। আপোনালোকৰ একোটা লাইক কমেণ্টে মোক উৎসাহিত কৰে আৰু মই পৰা ধৰণে আপোনালোকৰ বাবে পাঠ দিবলৈ মই যত্ন কৰিম। ধন্যবাদ।